চিকিৎসকৰ অৱহেলাৰ বাবে বুকু উদংগ লখিমপুৰৰ এগৰাকী মাতৃ। চিকিৎসালয়ত ডাক্তৰ নথকাৰ বাবে নাৰ্ছে চিকিৎসা কৰিছিল প্ৰসূতিক। ইয়াত থাকোঁতে ডক্টৰ আছিলে নাই? ইয়াত ডক্টৰ নাই। আপোনালোকৰ বেবীটো যে সেইটো কোনে কৰিছিলে? কোনে কৰিছিলে? এই বাইদেউ কৈছিলে, নাৰ্ছ বাইদেউ। নাৰ্ছ বাইদেউ। অৱশেষত জন্ম হোৱা কিছু সময়ৰ পাছতেই হেৰাই গ'ল নৱজাতক। বজাত ইয়ালৈ মেডিকেললৈ আনিলোঁ। মেডিকেল অনাৰ পিছত বাইদেউহঁতে চালে, চাই চিতি ক'লে বোলে ইয়াতে ভাল হ'ব। এই ভাল হোৱাৰ পিছত এতিয়া এই 10টা বজাৰ পিছত কৈছে বোলে বেবী বোলে মাত বোল নাই, চেচ বোলে একো নাই। চাব এই ঘটনা পানীগাঁও চিকিৎসালয়। এনে ঘটনাৰ প্ৰায় 5 ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো চিকিৎসালয়খনত উপস্থিত হোৱা নাছিল চিকিৎসক। ইমান দেৰি কিয় আহিছে? ঘটনাটো হোৱাটো এতিয়া প্ৰায় 4-5 ঘণ্টা হৈ গ'ল। আপুনি ইয়াত ডিউটি থাকিব লাগে নালাগে? আপোনাৰ ইয়াত ডিউটি থাকিব লাগে নালাগে? আপোনাৰ কেইঘণ্টা ডিউটি থাকে ইয়াত? লাহে লাহে স্বাস্থ্য সংকটজনক হৈ আহিছিল মাতৃগৰাকীৰ। তেতিয়া মাতৃক উন্নত চিকিৎসাৰ বাবে আনিবলৈ এখন এম্বুলেন্স বিচাৰিও হাহাকাৰ কৰিবলগীয়া হৈছিল পৰিয়ালে। তেতিয়া এগৰাকী নাৰ্ছে কৈছিল 8 বজাৰ পাছতো পোৱা নাযায় চৰকাৰী এম্বুলেন্স। বাইদেউ যোনজন ডেট পৰে সেই বাইদেউজনীয়ে কৈছে বোলে 8টা বজালৈকে ডিউটি থাকে বোলে এম্বুলেন্সৰ ড্ৰাইভাৰ, তাৰপৰা 8টা বজাৰ পিছত নাথাকে বোলে। সেই বাইদেউজনী সেই বুলি কৈছে। আৰু যোগাৰ কৰি দিলে এখন প্ৰাইভেট এম্বুলেন্স। প্ৰাইভেটক এম্বুলেন্স এখন মাতি দিছে, এহেঁতিয়ে মাতি দিছে, বাইদেউহঁতিয়ে মাতি দিছে। এম্বুলেন্স প্ৰাইভেট এম্বুলেন্স এখন মাতি দিছে, আমি মতা নাই এম্বুলেন্সখন। এইখন ড্ৰাইভাৰটো নাই বুলি গম পাই সেই প্ৰাইভেট এম্বুলেন্স এখন মাতি দিছে। এনেবোৰ ঘটনা হৈ যোৱাৰ বহু পলমকৈ চিকিৎসালয়খনত এগৰাকী ভাৰপ্ৰাপ্ত চিকিৎসক আহি পাতল কৰিবলৈ চেষ্টা কৰে সমগ্ৰ ঘটনা। নাই সেইটো আমি ব্যৱস্থা ল'ম। মই খবৰ পাইছোঁ আপোনাৰ 12:35। 12:35 পাই মই আচলতে ৰাতি গাড়ী চলাব নোৱাৰোঁ নিতে, আৰু মোৰ ড্ৰাইভাৰ লগত নাথাকে। তাৰপিছত মই ড্ৰাইভাৰ মেনেজ কৰি আহোঁতে ল'ম বিচাৰ মই এওঁক ডিৰেকশ্যন দিছোঁ। নাই মই সেইটো ব্যৱস্থা ল'ম। মই নতুনকৈ আহিছোঁ, যোৱা 22 তাৰিখে মই জইন কৰিছোঁ। গোটেইখিনি মই বুজি লৈছোঁ। ৰাতি 2 ঘণ্টা নথকা কথাটো মই এতিয়া গম পাইছোঁ। মই ডাক্তৰণীগৰাকীক কৈছোঁৱেই যে আপুনি থাকিব লাগিব, আপুনি ব্যৱস্থা কৰক। পানীগাঁও চিকিৎসালয়ৰ চিকিৎসকৰ চৰম অৱহেলাৰ বাবেই শেষ হৈ গ'ল এটি নৱজাতক। এতিয়া প্ৰশ্ন হয়, শীঘ্ৰেই তদন্ত হ'বনে এই ঘটনাৰ? ব্যুৰো ৰিপৰ্ট, লখিমপুৰ টুডে।